বিটিসিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰচাৰ অভিযান গোসাইগাঁৱত নিৰ্বাচনী ৰেলী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোকৰাঝাৰৰ হৰাইবিল সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোসাইগাঁৱৰ উত্তৰপাৰা বাছ ষ্টেণ্ডৰ পৰা হিমন্ত বিশ্ব শৰ্মাই পদযাত্ৰা কৰিছে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মন্ত্ৰীগৰাকীৰ পদযাত্ৰাত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে উত্তৰপাৰা বাছ ষ্টেণ্ডৰ পৰা দলগাঁও জয়গুৰু মন্দিৰ হৈ গোসাইগাঁও থানাৰ সন্মুখেদি এছ মাৰ্কেট হুপনাপাৰা আদিলৈ পদযাত্ৰা কৰে মন্ত্ৰীগৰাকীয়ে 10 ডিসেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ বিটিসিৰ নিৰ্বাচন আৰু যাৰ বাবে এই বৃহৎ ৰেলী বাহিৰ কৰা হৈছে বিজেপিৰ তৰফৰ পৰা বিটিসিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এনেধৰণে জোৰদাৰ প্ৰচাৰ চলাইছে ভাৰতীয় জনতা পাৰ্টিয়ে আমি দৃশ্য আপোনালোকক দেখুৱাই আছো গোসাইগাঁৱত নিৰ্বাচনী ৰেলী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোকৰাঝাৰৰ হৰাইবিল সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোসাইগাঁৱৰ উত্তৰপাৰা বাছ ষ্টেণ্ডৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা চলি আছে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মন্ত্ৰীগৰাকীৰ পদযাত্ৰাত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে উত্তৰপাৰা বাছ ষ্টেণ্ডৰ পৰা দলগাঁও জয়গুৰু মন্দিৰ হৈ গোসাইগাঁও থানাৰ সন্মুখেদি এছ মাৰ্কেট হুপনাপাৰা আদিলৈ পদযাত্ৰা কৰিছে মন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে 10 ডিসেম্বৰত যেহেতু বিটিসিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব যাৰ বাবে ইয়া বিশাল নিৰ্বাচনী প্ৰচাৰ উলিওৱা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা গানৰ তালে তালে নাচি নাচি সকলোৱে পদযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাস্তাৰ কাষত ৰৈ থকা লোকসকলৰ সৈতে কৰমৰ্দন কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে বিভিন্নজন আছে আৰু তেওঁলোকে এনেধৰণে এই বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰিছে কামাখ্যা প্ৰসাদ তচাই সংগ দিছে হিমন্ত বিশ্ব শৰ্মাক লগতে আন যিসকল বিজেপিৰ নেতাকৰ্মী আছে তেওঁলোকো তাত উপস্থিত আছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এই পদযাত্ৰাৰ সময়ছোৱাত কোকৰাঝাৰৰ হৰাইবিল সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰীৰ হৈ এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু গোসাইগাঁৱৰ উত্তৰপাৰা বাছ ষ্টেণ্ডৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ এই পদযাত্ৰা আৰম্ভ হৈছে বৰ্তমান চলি আছে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে পদযাত্ৰাত উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে উত্তৰপাৰা বাছ ষ্টেণ্ডৰ পৰা দলগাঁও জয়গুৰু মন্দিৰ হৈ গোসাইগাঁও থানাৰ সন্মুখেদি এছ মাৰ্কেট হুপনাপাৰা এইসমূহ অঞ্চল পৰিভ্ৰমণ কৰিছে এই পদযাত্ৰাই পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাই আছো উল্লেখযোগ্য যে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও হিমন্ত বিশ্ব শৰ্মাৰ এই ৰূপ দেখিবলৈ পোৱা গৈছিল তেওঁ নাচি নাচি পদযাত্ৰাত অংশগ্ৰহণ কৰিছিল আকৌ এবাৰ বিটিসি নিৰ্বাচনৰ সময়ত হিমন্তৰ সেই পূৰ্বৰ ৰূপ দেখিবলৈ পোৱা গৈছে লগতে বিগত লোকসভা নিৰ্বাচনৰ সময়ছোৱাতো হিমন্ত বিশ্ব শৰ্মাই এনেধৰণেই প্ৰচাৰ চলাইছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ এয়া সকলোৱে ইউনিক ষ্টাইল বুলি অভিহিত কৰিছিল এইবাৰো বিটিসিত তেনেধৰণৰ পূৰ্বৰ সেই কৌশলে অৱলম্বন কৰিছে হিমন্ত বিশ্ব শৰ্মাই য'ত বহু লোকে অংশগ্ৰহণ কৰিছে আৰু ৰাস্তাৰ কাষত ৰৈ থকা যিসকল সৰ্বসাধাৰণ লোক তেওঁলোকে কৰমৰ্দন কৰিছে জনপ্ৰিয় মন্ত্ৰীগৰাকীৰ সৈতে বৰ্তমান এনেধৰণে এই পদযাত্ৰা চলি আছে গোসাইগাঁৱত 10 ডিসেম্বৰত দ্বিতীয় পৰ্যায়ৰ বিটিসিৰ নিৰ্বাচন যাৰ বাবে এই প্ৰচাৰ অভিযান চলোৱা হৈছে উল্লেখযোগ্য যে এইবাৰ বিটিসিত ভাৰতীয় জনতা পাৰ্টিয়ে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি এনেধৰণে প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তাত গৈ প্ৰচাৰ চলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও নামি পৰিছে মুঠতে এইকেইদিন ধাৰাবাহিক ৰূপত বিজেপিৰ প্ৰতিগৰাকী প্ৰভাৱশালী নেতা বিটিসিত ভিৰ কৰা আমি দেখিবলৈ পাইছোঁ যিহেতু ইতিমধ্যে বিজেপিয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ লক্ষ্য হ'ল বিটিসি দখল কৰা যাৰ বাবে এই প্ৰচাৰ অভিযান চলোৱা হৈছে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল জনতা জনাৰ্দনে কি আজি ভাগ্য কাৰ ভাগ্য কেনেধৰণে নিৰূপণ কৰিলে আগন্তুক দিনত ভোট গণনাৰ সময়ত সেয়া পোহৰলৈ আহিব কিন্তু সকলো দলে এনেধৰণে প্ৰচাৰ অভিযান তুংগত তুলিছে আৰু এয়া বিজেপিৰ প্ৰচাৰ অভিযানৰ দৃশ্য আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক দেখুৱাইছোঁ গোসাইগাঁৱৰ পৰা
মুঠতে কিছু বিক্ষিপ্ত ঘটনাৰ মাজেৰে আজি সামৰণি পৰিল বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বাক্সা আৰু ওদালগুৰিৰ 21টা সমষ্টিত আজি সম্পন্ন হয় ভোটদান প্ৰক্ৰিয়া। বেলট বাকচত আবদ্ধ হ'ল 130 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। বিটিআৰত সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বাক্সা আৰু ওদালগুৰিৰ 21টা সমষ্টিত সম্পন্ন হ'ল ভোটগ্ৰহণ। কোভিড প্ৰটকলৰ মাজেৰে ভোট দিবলৈ ওলাই আহিল বিটিআৰবাসী। বৰ আগ্ৰহেৰে ওলাই আহিছে আৰু তেওঁলোকে অধিক উন্নয়ন আৰু অধিক অগ্ৰগতিৰ বাবে তেওঁলোক আচলতে আশাবাদী আৰু তেওঁলোক সেয়েহে পচন্দৰ প্ৰাৰ্থীক ভোট দিবৰ বাবে তেওঁলোক ওলাই অহা দেখা গৈছে। পুৰুষেই হওক, মহিলাই হওক বা নৱপ্ৰজন্মই হওক, সকলোখিনি কিন্তু ওলাই অহা দেখা গৈছে। বিজয়ৰ প্ৰত্যাশাৰে এই নিৰ্বাচনত ভোট দিলে নিজ নিজ সমষ্টিৰ প্ৰাৰ্থীসকলেও। বাক্সা আৰু ওদালগুৰিৰ 21টা সমষ্টিত 132 গৰাকী প্ৰাৰ্থী আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। সকলো দঞ্চী সমষ্টিৰ ৰাইজক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। শুভ দিনত শুভকামনা সকলোকে কৰিছোঁ। মোৰ ফালৰ পৰা এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যাতে সকলো ৰাইজে প্ৰট'কল মেইনটেইন কৰি যাতে ভোট প্ৰদান কৰে, সকলো মই অনুৰোধ কৰিছোঁ। আৰু মই BPF এজন 37 দঞ্চী সমষ্টিৰ এজন প্ৰাৰ্থী হিচাপে মই সকলো ৰাইজক BPF ভোট প্ৰদান কৰিবৰ কাৰণে মোৰ ফালৰ পৰা সকলো অনুৰোধ কৰিলোঁ। এই নিৰ্বাচনত মই এজন প্ৰাৰ্থী হিচাপে সকলো ভোটাৰ্ছক মই নমস্কাৰ আৰু শুভেচ্ছা জনাইছোঁ। আৰু মই আজি প্ৰাৰ্থী হিচাপে ইয়াত ভোট দিবলৈ আহিলোঁ। এইবাৰৰ বিটিচি নিৰ্বাচনত শাসকীয় BPF বাহিনীক ওফৰাই বিটিআৰক নিজৰ দখললৈ অনাৰ পূৰ্ণোদ্যমে যুঁজ দিছে বিজেপিয়ে। আমি বাক্সা আৰু ওদালগুৰি টোটেল মিলাই পেলাই আমি কমেও 16টা চিট আমি পামেই। ইয়াৰ পিছত আমাৰ কোকৰাঝাৰ আৰু চিৰাঙত 19টা চিট আছে। ইয়াৰ ভিতৰত আমি 15টা পাম। 15 আৰু 16 31টা হৈ গ'ল। মুঠতে আমি 30টা তলত নাহে, 30টা তলত নাহে। চৰকাৰ আমি বনামে। এইবাৰ বিটিচি এলেকাৰ ৰাইজে মনে প্ৰাণে বিচাৰে যে দুৰ্নীতিমুক্ত বিটিচি গঠন হ'ব লাগে ৰাইজৰ স্বাৰ্থ। লাগে নে নালাগে? লাগে নে নালাগে? দুৰ্নীতিমুক্ত বিটিচি চৰকাৰ লাগে। আৰু সেই চৰকাৰ দিব পৰা কেৱল এটা দলৰে শক্তি আছে, সেইটো হৈছে বিজেপি। ইফালে সমান্তৰালভাৱে যুঁজ দিছে UPPL আৰু নৱহৰ্ণিয়াৰ BTAD আৰ্মিয়েও। কিন্তু তাৰ মাজতে AIDFৰ মুৰব্বী আজমলৰ ঘোষণা, বিটিচিত কংগ্ৰেছে AIDFৰ সহায় অবিহনে চৰকাৰ গঠন অসম্ভৱ। আমার দল মতলব আমি আর কংগ্রেস দুইটা মিলাই এটা হব, সেইটো আমি লার্জেস্ট থাকিম ইনশাআল্লাহ। আর আমাক এৰি কোনো পাৰ্টিয়ে মিটিং মতলব চৰকাৰ বনাব নোৱাৰিব। দুই এঠাইত সংঘটিত বিক্ষিপ্ত ঘটনাৰ বাদে প্ৰায় সুকলমেই সম্পন্ন হয় সোমবাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। পুৱা 7:30 বজাৰ পৰা আৰম্ভ হোৱা এই নিৰ্বাচন শেষ হয় বিয়লি 4:30 বজাত। অহা 10 ডিচেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ৰাজু বৰুৱা আৰু বিজু কুমাৰ ডেকাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে শীঘ্ৰে খালী হ'ব ৰাজ্যৰ মন্ত্ৰীসভাৰ 3টাকৈ পদ। বিটিচিৰ ভোটগ্ৰহণৰ দিনাই এই বিস্ফোৰণ বিজেপি সভাপতি ৰঞ্জিত দাসৰ। নিৰ্বাচনী প্ৰচাৰত বিজেপি BPFৰ বাকযুদ্ধৰ মাজতে বিজেপি সভাপতিগৰাকীয়ে দিলে BPFৰে মিত্ৰতা ভংগৰ ইংগিত। এটা পদ মন্ত্ৰী পদ খালী হোৱাৰ সম্ভাৱনা আছে বুলি কৈছোঁ। বিটিচি নিৰ্বাচনৰ প্ৰথম দিনাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিস্ফোৰণ। অসম বিধানসভাৰ 3টা মন্ত্ৰীসভাৰ পদ খালী হোৱাৰ সম্ভাৱনা এটা আছে। অচিৰেই মন্ত্ৰীসভাত খালী হ'ব 3টা মন্ত্ৰীৰ পদ। কিহৰ ইংগিত দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে? অসম বিধানসভাৰ 3টা মন্ত্ৰীসভাৰ পদ খালী হোৱাৰ সম্ভাৱনা এটা আছে। কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দিলে তাৎপৰ্যপূৰ্ণ ইংগিত। যি সময়ত BPFৰে বিটিচি নিৰ্বাচনক লৈ তুমুল প্ৰতিদ্বন্দ্বিতাত নামিছে গেৰুৱা বাহিনী, যি সময়ত 21ৰ বিধানসভাতো BPFৰে মিত্ৰতা নাথাকে বুলি স্পষ্ট ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে, সেই সময়ত ৰঞ্জিত দাসে মন্ত্ৰীসভাত 3গৰাকী মন্ত্ৰীৰ আসন খালী হোৱাৰ ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে। কিয়নো সোণোৱাল মন্ত্ৰীসভাত আছে 3গৰাকী BPF মন্ত্ৰী। মিত্ৰতা ভংগৰ সমান্তৰালকৈ মন্ত্ৰিত্বৰ পদৰ পৰাও চাটাই হ'ব নেকি এই 3 মন্ত্ৰী?
সেই প্ৰশ্নই এতিয়া চৰ্চাৰ কাৰণ হৈ পৰিছে। মই ভাবোঁ যে সম্ভৱতঃ মই নাজানো সম্ভৱতঃ আগন্তুক দিনত অসম বিধানসভাৰ 3টা মন্ত্ৰীসভাৰ পদ খালী হোৱাৰ সম্ভাৱনা এটা আছে। দাদা ইলেকশ্যনত বিধানসভাত ছেমি ফাইনেল হ'ব নেকি? স্বাভাৱিক এইটো এটা ছেমি ফাইনেল আৰু ফাইনেলৰ কাৰণে আমি এতিয়া প্ৰস্তুতি চলিছে। ইফালে BTADৰ নিৰ্বাচনৰ প্ৰথম দিনাও BPFক সুবিধাবাদী দল আখ্যা দি BTC বিজেপিৰে হ'ব বুলি পুনৰ দাবী তুলিলে ৰঞ্জিত দাসে। আল্টিমেটলি 21টা পালে আমাৰ একক সংখ্যাগৰিষ্ঠতাৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাৰ সম্ভাৱনা আছে। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে BTC নিৰ্বাচনৰ মাজতে তুংগত উঠিছে বিধায়ক বিধায়িকাৰ বাকযুদ্ধ। বিধায়ক কমল সিং নাৰ্জাৰীয়ে কৰা অশালীন মন্তব্যক লৈ গৰম হৈছে এতিয়া ৰাজনৈতিক পৰিৱেশ। বিধায়িকা আঙুলতাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি কি ক'লে বিধায়ক কমল সিং নাৰ্জাৰীয়ে? বকাসুৰ সেইসকল যিসকলে ওপৰৰ পৰা অহা পইচাখিনি তেওঁলোকে পেটৰ ভিতৰত সোমাই বকাসুৰ বুলি কৈছে। যদি বকাসুৰ বুলি কৈছে তেতিয়াহ'লে সেইটো দুৰ্ভাগ্য। শালীনতাৰ সকলো সীমা চেৰাই আঙুলতাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰিছিল বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে। নাৰ্জাৰীৰ বিৰুদ্ধে বিজেপি সোচ্চাৰ হৈ পৰাৰ সময়তে নাৰ্জাৰীৰ ওলোটাখৰ আঙুলতা কি এজনীয়ে থাকিব পাৰে? আঙুলতা নামৰ মানুহ বহুত থাকিব পাৰে। সাংবাদিকে সুধিছে আঙুলতাই মানে আপোনালোকৰ শিৱক বকাসুৰ বুলি কৈছে। যদি বকাসুৰ বুলি কৈছে তেতিয়াহ'লে সেইটো দুৰ্ভাগ্য। নাৰ্জাৰীয়ে বিতৰ্কিত মন্তব্য কৰা আঙুলতা বটদ্ৰৱাৰ বিধায়িকা আঙুলতা নহয় বুলি স্পষ্টীকৰণ নাৰ্জাৰীৰ। ইফালে নাৰ্জাৰীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিছতেই ওলোটাই গোচৰ দিয়াটোকে দুৰ্ভাগ্যজনক আখ্যা দিলে বিধায়ক কমল সিং নাৰ্জাৰীয়ে। গোচৰ ৰুজু কৰাটো দুৰ্ভাগ্যজনক। গোচৰ ৰুজু কৰিছে মানে কি কাৰণত গোচৰ ৰুজু কৰিছে, গোচৰ সৈতে ৰুজু কৰিছে, গোচৰ চলি থাকিব, তাত মোৰ ক'বলগীয়া একো নাই। BTADত এতিয়া নিৰ্বাচনী যুঁজৰ নামত কোন মেকুৰী কোন শিয়াল, কোন বকাসুৰ কোন বেচ্চা, তালেই চলিছে খৰিয়াল। বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুলতাক মানে আঙুলিয়াইছোঁ এই কথা মই কোৱা নাই। কোন আঙুলতাই কৈছে এই কথা সাংবাদিকে মই স্পষ্ট কৰি কোৱা নাই। সেইকাৰণে মই কৈছোঁ যদি কোনোবা আঙুলতাই কৈছে তেনেহ'লে সেইজন নিজেই মানে বেচ্চা। কথাটো শব্দটো শুনাৰ লগে লগে এজন বিধায়কৰ পৰা আমি চবেইটো আচৰিত হৈ গৈছোঁ, হতভম্ব যে কেনেকৈ তেওঁ নিৰ্বাচিত হৈছে সেইখন মুখ লৈ বা তেনেকুৱা ধৰণৰ এটা মনোভাৱ লৈ। আচলতে তেওঁৰ সেই বক্তব্যৰ জৰিয়তে আমাৰ যিমান বিধায়ক আছে বিধায়কৰ মৰ্যাদাই তেওঁ লাঘৱ কৰি পেলাইছে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 চলি থাকিব, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। ভজা বাদাম, বুন্দিয়া, জেলেপি, গজাৰ পৰা ফাষ্ট ফুডলৈ ওলাইছে সকলো। ওলাইছে নানা ধৰণৰ খেলনা। ইখনৰ পিছত সিখন বিপণীৰে BTADত এতিয়া উৎসৱমুখৰ পৰিৱেশ। কিন্তু কি এই উৎসৱ? বেলুন ফুলিছে, পেঁপা বাজিছে, কোনোৱে বনাইছে মিঠাই। কিমান বনালে? 40 কেজিমান হ'ব। ভজা বাদাম, বুন্দিয়া, জেলেপি, গজাৰ পৰা ফাষ্ট ফুডলৈ সকলো ওলাইছে। ওলাইছে নানা তৰহৰ খেলনা। ইখনৰ পিছত সিখন বিপণী, এক মেলা সদৃশ পৰিৱেশ। এয়া পিছে কোনো মেলা নহয়, তেন্তে কি? এই উৎসৱমুখৰ পৰিৱেশৰ কাৰণ কি জানেনে? এয়াও এক উৎসৱ, গণতন্ত্ৰৰ উৎসৱ, ভোটদানৰ উৎসৱ। BTC নিৰ্বাচন উপলক্ষে ঠায়ে ঠায়ে ভোটগ্ৰহণ কেন্দ্ৰত দেখা গৈছে এনে উৎসৱমুখৰ পৰিৱেশৰ। এয়া কোনো পূজাৰ মেলা নহয়, এক যেন উৎসৱ এতিয়া নিৰ্বাচনক লৈহে। আমি উপস্থিত আছোঁ BTADত, আৰু BTADৰ হৰিচিঙা যিটো সমষ্টি আছে 36 নং হৰিচিঙা সমষ্টি, সেই হৰিচিঙা সমষ্টিৰ যিটো ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰটোৰ বাবে এনেধৰণৰ মেলা সদৃশ পৰিৱেশ বৰ্তমান বিৰাজ কৰিছে, আৰু সকলোৱে আহি ইয়াত ভোট দিবলৈ এনেধৰণেই জুম পাতিছেহি। হয়, 36 নং পৰিষদীয় সমষ্টি হৰিশিঙাৰ এটা ভোটকেন্দ্ৰৰ দৃশ্য এয়া। ভোটদানৰ বাবে হিলদল ভাঙি ওলাই আহিছে ভোটাৰ। ভোটদানৰ বাবে শাৰী পাতিছে ভোটদাতাসকলে। ভোটকেন্দ্ৰসমূহত গোট খাইছে বহুলোকে। আমাৰ মানুহ সচেতন, সকলোৱে মানে ভোট দি ভাল পায়, আৰু ভোটৰ জৰিয়তে এটা
ভাল প্ৰশাসক গঠন হওক সেইটো সকলোৱে বিচাৰে আৰু সেইকাৰণে হিলদোল ভাঙি সকলো মানুহ ওলাই আহে আৰু তাৰে সুবিধা লৈ একাংশই পাতিছে মেলা নানা তৰহৰ সামগ্ৰী লৈ বহিছে ভোট কেন্দ্ৰ চৌহদত ৰং চৰাইছে গণতন্ত্ৰৰ উৎসৱৰ কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে ঠায়ে ঠায়ে সৃষ্টি হ'ল অপ্ৰীতিকৰ পৰিস্থিতিৰ ক'ৰবাত যদি নিৰ্বাচনী প্ৰাৰ্থীৰ সৈতে নিৰাপত্তাৰক্ষীৰ তৰ্কযুদ্ধ ক'ৰবাত আকৌ ভোটদানৰ পৰা বঞ্চিত ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী বিটিআৰত নিৰ্বাচনী হিংসা বিটিচি নিৰ্বাচনৰ প্ৰথম দিনাই হতাহতি বাদ বিবাদ ৰক্তপাত মঙলদৈৰ মুদৈপৰী ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা বিপিএফৰ প্ৰাৰ্থী জগদীশ চৰকাৰে জোৰকৈ এটা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰক্ষীয়ে বাধা দিওঁতে কেন্দ্ৰটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ মই চেণ্টাৰত প্ৰৱেশ কৰোঁতে মোক পুলিচে বাধা দিয়ে তেওঁলোকৰ মতে নিৰ্বাচন আয়োগে তেওঁলোকক কিমানখিনি ক্ষমতা দি থৈছে যে কোনো প্ৰাৰ্থী বা কোনো কেণ্ডিডেট পুলিং ষ্টেচনৰ ওচৰলৈ যাব নোৱাৰিব তেনেধৰণৰ তেওঁলোকৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে মূলত এটা বস্তু লক্ষ্য কৰিছোঁ যে এইবাৰ অসম চৰকাৰে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো তেওঁলোকৰ ষ্টাইলত নিব বিচাৰিছে এয়া বিটিচিৰ ২৬ নং দৰঙাজুলিৰ শশীপুৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰ মোবাইল লৈ ভোটগ্ৰহণ কেন্দ্ৰত যুৱকে কৰিছিল ভিডিঅ' সংগ্ৰহত CRPF জোৱানে বাধা দিয়াই নহয় যুৱকজনক গুৰুলকৈ কৰে প্ৰহাৰ তাৰ পিছতে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ বাইৰৰ মই ভিডিঅ' কৰি আছো কিয় মাৰি আছে ভিডিঅ' কৰি আছিলো বাইৰত থাকাৰ পিছতে কি হয় ডাইৰেক্ট চাৰ্জ কৰি দিছে এইটো মোবাইলটো লিঅ' ইফালে ফালাবাৰ কৈছে আৰু ডাইৰেক্ট চাৰ্জ কৰি দিছে এইটো কেনেকৈ হৈ আছে এইটো এইবাৰ এইখন সভালৈ মন কৰক বিটিচিৰ নহয় কাছাৰৰ এখন সভা মঞ্চত কংগ্ৰেছৰ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেৱ কাছাৰ জিলাৰ সোণাই বিধানসভা কেন্দ্ৰত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত এই সভাখন কিন্তু উপস্থিত ৰাইজক উদ্দেশ্যি সুস্মিতা দেৱে মুখ খুলিবলৈ নপাওঁতেই একাংশ কংগ্ৰেছীয়ে কৰিলে বিৰোধ একাংশই ধৰি পিছলৈ টানিছে একাংশই চোচা লৈছে মঞ্চৰ ফালে পিছত আৰক্ষীৰ হস্তক্ষেপত নিয়ন্ত্ৰিত হয় পৰিস্থিতি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিত আৰু বহু গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ এতিয়াও বাকী আছে